কামৰূপ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান বকো জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ এখনি বিজ্ঞান ভিত্তিক বাৰ্ষিক সমাৰোহ। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত অনুষ্ঠিত হয় এই সমাৰোহ। সমাৰোহৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা, বিজ্ঞান ভিত্তিক বেনাৰ অংকন, বিজ্ঞান মডেল প্ৰস্তুতকৰণ, বিজ্ঞান ভিত্তিক ধাৰণা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কামৰূপৰ অধীনস্থ 14খন ব্লকৰ নিৰ্বাচিত বিভিন্ন বিদ্যালয়ৰ প্ৰায় 150 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ অন্তত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। বুধবাৰে বিয়লি মুখ্য অতিথি হিচাপে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱাই অংশগ্ৰহণ কৰা মুকলি বঁটা বিতৰণী সভাত উদ্বোধনী ভাষণ দিয়ে বকো জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন দত্তই। এই সভাত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কামৰূপৰ সমন্বয়ক তথা বকো JN কলেজৰ সহযোগী অধ্যাপক ডক্টৰ ৰঞ্জিত বৈশ্য, বকো JN কলেজৰ উপাধ্যক্ষ ডক্টৰ প্ৰাণেশ্বৰ নাথ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই ক'বলগীয়া যে আমাৰ এইটো জিলা ভিত্তিত আমাৰ কামৰূপ জিলাৰ এইটো বাৰ্ষিক সমাৰোহ। এই বাৰ্ষিক সমাৰোহত আমাৰ কামৰূপ জিলাৰ 14টা ব্লক ইয়াত অংশগ্ৰহণ কৰে। 14টা ব্লকৰ আমাৰ 4টা কম্পিটিশ্যন, ইয়াত পোষ্টাৰ ড্ৰয়িং কম্পিটিশ্যন, এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন, তাৰপিছত মডেল মেকিং কম্পিটিশ্যন আৰু আমাৰ আইডিয়া কম্পিটিশ্যন। ইয়াত আমাৰ আজি প্ৰায় 132 ষ্টুডেণ্ট আমাৰ ইয়াতে আজি আহিছে। ইয়াতে তেওঁলোকে পাৰ্টিচিপেট কৰিছে। লগতে 14টা ব্লকৰ ব্লক কোঅৰ্ডিনেটৰৰ পৰা আহিছে। প্ৰায় 15জন গাইড টিচাৰ ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকে এই কম্পিটিশ্যনত ভাগ লৈ খুব উৎসাহেৰে তেওঁলোকে ভাগ লৈছে আৰু তেওঁলোকৰ নিজৰ মনৰ ভাৱ, নিজৰ যিখিনি আইডিয়াখিনি প্ৰকাশ কৰিছে। আৰু বঁটা বিতৰণৰ অনুষ্ঠানত শেষত আমাৰ জয়দীপ বৰুৱা ছাৰ ষ্টেকৰ ডাইৰেক্টৰ, তেখেতে ইয়াত অংশগ্ৰহণ কৰিলে। আৰু তপন কলিতা, তেখেত IAS স্কুল ইনস্পেক্টৰ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত, তেওঁ কিবা কাৰণত আহিব নোৱাৰিলে, তেওঁ অহা কথা আছিলে। আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ তপন দত্ত, উপাধ্যক্ষ মহোদয় ডক্টৰ প্ৰাণেশ্বৰ নাথ আৰু মহাবিদ্যালয়ৰ কিছুসংখ্যক অধ্যাপক ইয়াত উপস্থিত আছে। তাকে আমাৰ গোটেই অনুষ্ঠানটো এটা বিশেষ ধৰণৰ মাত্ৰা এটা প্ৰদান কৰিছে তেওঁলোকে। আৰু ইয়াতে মডেল যিখিনি কম্পিটিশ্যন হৈছিলে, মডেল কম্পিটিশ্যনৰ ফাৰ্ষ্ট, ছেকেণ্ড, তেনেকৈ এক্সটেম্পৰ পিছত ফাৰ্ষ্ট, ছেকেণ্ড, আইডিয়াত ফাৰ্ষ্ট, ছেকেণ্ড আৰু পোষ্টাৰ ড্ৰয়িঙৰ ফাৰ্ষ্ট, ছেকেণ্ড তেওঁলোকৰ গোটেইখিনি চিন প্ৰগ্ৰামত হ'বলগীয়া 4 আৰু 5 তাৰিখ আমাৰ 5 জুলাই তাৰিখে যিটো ৰাজ্যিক ভিত্তিক কম্পিটিশ্যন হ'ব, তাত তেওঁলোকে অংশগ্ৰহণ কৰে। ইয়াত আমাৰ বিশেষ আন্দোলন এটা আমাৰ বিজ্ঞান প্ৰচাৰ, বিজ্ঞান প্ৰসাৰ বা বিজ্ঞানৰ জয়যাত্ৰাৰ এটা আন্দোলন। এই আন্দোলনৰ যিখিনি আমাৰ যিখিনি আপোনালোকে আটাইয়ে যিখিনি ইয়াতে আমাৰ সহযোগ কৰিছে, প্ৰতিজন মানে সহযোগীকে মই, সহযাত্ৰীকে বা সহযোদ্ধাকে মই আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।